নলবাৰীৰ গৰ্ডন ফিল্ডত উখল মাখল পৰিৱেশ। দুই বহাগত একেলগে নাচিব ৩০০০ বিহুৱা নাচনীয়ে। বিহু আহি নঙলামুখ পালেহি, মাছত মাত্ৰ এটা দিন। অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ হেঁপাহৰ বিহুটি আহি নঙলামুখ পাইছেহি। চৌদিশে বিহুক লৈ জাকজমকীয়া পৰিৱেশ। সাজি কাচি ৰেডি হৈছে ঢুলীয়া নাচনীসকল। হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া। গাঁৱে ভূঞে চহৰে নগৰে এতিয়া চলিছে কেৱল বিহুৰ কৰ্মশালা। কঁকাল ভাঙি নাচিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া ডেকা গাভৰু। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো তুংগত উঠিছে বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। নলবাৰী মহকুমা বিহু সন্মিলনীৰ আহ্বানত অহা ২ বহাগত নলবাৰীৰ প্ৰাণকেন্দ্ৰ গৰ্ডন ফিল্ডত হ'ব বিহুৰ এক আকৰ্ষণীয় অনুষ্ঠান। নলবাৰী মহকুমা বিহু সন্মিলনীৰ সভাপতি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পৰিকল্পনা মৰ্মে ৩০০০ৰো অধিক বিহুৱা নাচনীয়ে নাচিব একেলগে। তাকে লৈ চহৰখনৰ গৰ্ডন ফিল্ডত দেখা গৈছে আকৰ্ষণীয় পৰিৱেশ। কালিৰ পৰা ৩ দিন ধৰি চলিব আখৰা। ৩০০০ৰো অধিক বিহুৱা নাচনীয়ে অংশগ্ৰহণ কৰিছে আখৰাত। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিহুৱা আৰু নাচনীসকল। বিশিষ্ট শিল্পী ধনজিৎ দত্ত, হেমাংগ দত্ত, নিতুল শৰণীয়াকে ধৰি বিভিন্নজন প্ৰশিক্ষকৰ সামগ্ৰিক পৰিচালনাত চলি আছে আখৰা। আজি দ্বিতীয় আখৰাথলীত দেখা গ'ল আকৰ্ষণীয় পৰিৱেশ। হয়, নলবাৰী মহকুমা বিহু সন্মিলনৰ এই উদ্যোগত অহা ২ বহাগত নলবাৰী মহকুমা বিহু সন্মিলনৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত জয়ন্তমল্ল বৰুৱাদেৱৰ আহ্বান মৰ্মে প্ৰায় ৩০০০ৰ আমাৰ বিহুৱতীয়ে এই বিহু নাচ প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। অহা ২ বহাগৰ দিনৰ ১১ বজাত এই বিহু নাচ প্ৰদৰ্শনটো হ'ব। তাৰ বাবে যোৱাকালি, আজি আৰু অহাকালি আমাৰ আখৰা হৈ আছে। আখৰাৰ আজি দ্বিতীয় দিনটোত ঢুলীয়াৰ ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাচিছে নাচনীয়ে। যদি মই নোৱাৰো ৰচিব কবিতা, বৈৰাগী হোমে গৈ হাতত দিনে খনি লৈ, বৈৰাগী হোমে গৈ হাতত দিনে খনি লৈ।